নমস্কাৰ ওয়েলকাম বেক টু মাই ৰিকিএফিড ইউটিউব চেনেল তো গাইজ আপোনালোকৰ কাৰণে এটা ভাল খবৰ যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচত এপ্লাই কৰিব নাপালে যিহেতু আজি অসম পুলিচৰ এপ্লাই লাষ্ট ডেট হয় তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আৰু যিসকলে এপ্লাই কৰিলে তেওঁলোকে মিষ্টেক কৰিলে তেওঁলোকৰ কাৰণেও ভাল খবৰ কাৰণ বৰ্তমান সময়ত অসম পুলিচৰ ফালৰ পৰা অফিচিয়েলি এখন এডভাৰটাইজমেন্ট মুকলি কৰিছে যিখন এডভাৰটাইজমেন্টত সেইখিনি কথা মেনশ্যন কৰিছে যে যিসকল ল'ৰা ছোৱালীয়ে অলৰেডি মিষ্টেক কৰিলে তেওঁলোকে এতিয়া কি কৰিব লাগিব আৰু যিসকল ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকে কি কৰিব লাগিব এতিয়া এই নটিছখনত সেইখিনি কথা উল্লেখ আছে মই কৈ আছো নিশ্চয়কৈ ভিডিওটো ভালদৰে চাব তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও আছে তেন্তে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া যেহেতু আপোনালোকে এটা কথা নিশ্চয়কৈ জানে যে আমাৰ অসম পুলিচৰ আন্ডাৰত বহুখিনি পোষ্টৰ বৰ্তমান এপ্লাই চলি আছে য'ত অসম পুলিচৰ এবি ইউবি এসআই তাৰপিছত জেলাৰ তাৰপিছত ফায়াৰমেনছি সাৰ্ভিসৰ আন্ডাৰটো বহুখিনি পোষ্ট আছিলে তাৰ বাদেও ইয়াতে মেসেঞ্জাৰ আছিলে ড্ৰাইভাৰ আছিলে হেণ্ডিমেনৰ পোষ্ট আছিলে সাফাই কৰ্মচাৰী এনেকে ভালেমানখিনি পোষ্টৰ একেলগে এপ্লাই চলি আছে আৰু হয়তো আপুনিও সেই পোষ্টত এপ্লাই কৰিছিলে সাগে কিন্তু যিসকল ল'ৰা ছোৱালীয়ে এপ্লাই কৰোতে কিবা মিষ্টেক হৈছিলে মই তেওঁলোকক এটা ভিডিও বনাই কৈছিলো যেহেতু অফিচিয়েলি তেওঁলোকে এপ্লাই হতে এইটো কথা মেনশ্যন নাছিলে যদিও মই আপোনালোকক এটা ভিডিও বনাই কৈছিলো যে আপোনালোকে কাৰেকচন কৰা ডেট এটা পাব আৰু সেই ডেটটো হ'ব 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে আপুনি আপোনাৰ এপ্লিকেশনখন কাৰেকচন কৰিব পাৰিব বুলি মই আপোনালোকক ভিডিও এটা বনাই কৈছিলো ঠিক তেনেকে আজি যেটো 16 তাৰিখ এই নটিছখন আহি গল আৰু এই নটিছখনত সেইখিনি কথা উল্লেখ আছে যে আপুনি আপোনাৰ এপ্লিকেশনখন আপডেট কৰিব পাৰিব 17 জানুৱাৰী 2026 ৰ পৰা 21 জানুৱাৰী 2026 লৈকে আপুনি আপোনাৰ এপ্লিকেশনখন কাৰেকচন কৰিব পাৰিব সেই কাৰেকচনত আপুনি কিছুমান আপোনাৰ স্পেলিং মিস্টেক হক আপুনি ডিস্ট্ৰিক্টৰ নাম কিবা মানে নাম কাৰবাৰ ভুল লিখিলে কিবা লিখিলে এইবিলাক বস্তু আপোনালোকে কাৰেকচন কৰিব পাৰিব 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীৰ ভিতৰত আৰু যদি আপোনাৰ কিবা মিস্টেক হৈছে আপুনি কালিৰ পৰা ধুনিয়াকে কাৰেকচন কৰি লব পাৰিব আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা যিসকল ল'ৰা ছোৱালীয়ে একেবাৰে এপ্লাই কৰিব পৰা নাই যেটো বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে লাষ্ট মোমেন্টত গম পাইছে যেহেতু মই প্ৰায় কেইবাটাও ভিডিও দিলো যদিও লাষ্ট যেটো ভিডিও আছিল সেই ভিডিও দিউতে হয়তো কিছুমান ল'ৰা ছোৱালীয়ে গম পাইছে যে অসম পুলিচৰ এপ্লাই চলি আছে আৰু তেওঁলোকে যেতিয়া এপ্লাই কৰিব চেষ্টা কৰিছে হয়তো ম্যাক্সিমাম ল'ৰা ছোৱালী এনেকুৱা আছে তেওঁলোকৰ নিজৰ এমপ্লয়মেন্ট এক্সটেনশন নাই কাৰ্ডটো আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো সাৰ্ভাৰটো এটো সদায় বেয়া হৈ থাকে তাৰ ফলত এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ভৰাব পৰা নাই কাৰণে অসম পুলিচত এপ্লাই কৰিব পৰা নাই এনেকুৱা বিভিন্ন ধৰণৰ প্ৰবলেম হৈ থাকাৰ ফলত বহুত ল'ৰা ছোৱালীয়ে বৰ্তমানো মোক কৈ আছে মানে মই যেহেতু আমাৰ এপ্লাই কৰা এটা হেল্পলাইন নম্বৰ দিছো যেটোত আপোনালোকে কোটো ঘূৰি ফুৰিব নালাগে ডাইৰেক্ট মানে ডকুমেন্টবোৰ দি দিলে আমাৰ ধুনিয়াকে এপ্লাই কৰি দি দিয়ে হেনেকুৱা এটা নম্বৰ দিছো সেই নম্বৰ এতিয়া বহুতে কল কৰিছে যে মোক এপ্লাই কৰি দিও কিন্তু কি হৈছে ওটিপি না হৈ গল তো সেই কাৰণে এপ্লাই কৰিব পৰা নাই তো আৰু যদি কাৰোবাক এপ্লাই কৰিব লাগে হেল্প হেতু নম্বৰ যোগাযোগ কৰিলে নিশ্চয়কৈ আপোনালোক এপ্লাই কৰি দিব কিন্তু এতিয়া বৰ্তমান ওটিপি আহা নাই কিন্তু এটা ভাল খবৰ এইটোৱে যে যিসকলে অল কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ এই যিখন নটিছনৰ এইখিনি কথা মেনশ্যন আছে আপোনালোকে এটা চাব পাৰিব একদম ওপৰ যেটো পইণ্ট হয় সেই পইণ্টত তেওঁলোকে এইটো কথা মেনশ্যন কৰিছে দিস ইজ ইনফৰমেশনস টু অল কনসাৰ্ন ডেট দ্য পিৰিয়ড অফ ৰিসিভিং of online applications against the below mentions advertisement মানে এই যিখন এডভাৰটাইজমেন্ট সেই এডভাৰটাইজমেন্ট কিখনৰ কথা কৈছে যে has been extended 22 জানুৱাৰী 2026 to 22 ফেব্ৰুৱাৰী 2026 মানে এই যিখন এডভাৰটাইজমেন্ট আছে ইয়াত কেবেখন এডভাৰটাইজমেন্ট আছিল ইয়াতে প্ৰায় 5খন মান বেলেগ এডভাৰটাইজমেন্ট আহিছিল এই 5খন এডভাৰটাইজমেন্টত যেহেতু এপ্লাই ডেটটো আজি লাষ্ট ডেট আছিল তো এই লাষ্ট ডেটটো এক্সটেন্ড কৰি দিব 22 জানুৱাৰী 2026 ৰ পৰা 22 ফেব্ৰুৱাৰী 2026 লৈকে পুনৰ এপ্লাইটো আকৌ চলি থাকিব যিসকলে একেবাৰে এপ্লাই কৰিব নোৱাৰে তেওঁলোকে চিন্তা কৰিব নালাগে 22 তাৰিখৰ পৰা 22 ফেব্ৰুৱাৰী লৈকে আপোনালোকে ধুনিয়াকে এপ্লাই কৰিব পাৰিব যিসকলে একেবাৰে এপ্লাই কৰিব পৰা নাই আৰু এই ডেটটো মানে 17 তাৰিখৰ পৰা নিদিছে 22 ৰ পৰা কিয় দিলে মই নেক্সট ভিডিওত কৈ আছো কাৰণ এটা ভাল খবৰ বহুত বেছি ভাল খবৰ কাৰণ আৰু ভ্যাকেন্সি আহি গল কিহৰ ভ্যাকেন্সি আছে মই নিশ্চয় নেক্সট ভিডিওত আপোনালোকক কম আৰু যিসকল ল'ৰা ছোৱালী কিবা ভুল হৈছিল তেওঁলোকে বৰ্তমান কাৰেকচন কৰি লব পাৰিব আৰু যিসকলে একেবাৰে এপ্লাই কৰা নাই তেওঁলোকে 22 জানুৱাৰী 2026 ৰ পৰা এপ্লাই পুনৰ কৰিব পাৰিব ঠিক আছে যদি ভিডিওটো ভাল লাগিলে ভিডিও লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ যেতিয়া এনে ধৰণৰ ভিডিও আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশনবোৰ তেতিয়া পাব যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে ভিডিও সবে ধন্যবাদ জয় হিন্দ